নমস্কাৰ। আমি ৯ বজাত ৰাইজৰ সন্মুখত এই লাইভত অহা কথা আছিল, কিন্তু জানেইতো আৰু দুৰ্যোগ বিপন্ন অসম, প্ৰাকৃতিক দুৰ্যোগ, পুৱাতি নিশাৰ ধাৰাসাৰ বৰষুণৰ ফলত আমি কৰ্মকৰ্তাসকল আমি আহিব পৰা নাছিলোঁ অফিচলৈকে, যাৰ ফলত আমি কিছু পলমকৈ আহিলোঁ, ক্ষমা বিচাৰিছোঁ। বিষয়টো হ'ল একেই ঘটনা, দুৰ্যোগ বিপন্ন অসম। মই সকলো ৰাইজৰে এটা বাতৰি লৈ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজিৰ বাতৰি কাকতত এটা সুন্দৰ বাতৰি প্ৰকাশ পাইছে। আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্মানীয় উজ্জ্বল ভূঞা ডাঙৰীয়াৰ যোৱাকালি এখন ছেমিনাৰত তেখেতে বক্তব্য ৰাখিছিল, আৰু তাতে তেখেতেও স্পষ্টভাৱে জনালে যে এই অসমৰ যি সাম্প্ৰতিক যি দুৰ্যোগ, এই দুৰ্যোগৰ কাৰণে কিন্তু অবৈধ খনন আৰু এই অভিযোগ যিবিলাক উঠিছে ৰাইজৰ, এই অভিযোগবিলাকো তেখেতে সত্যতা প্ৰমাণ কৰিলে। অৰ্থাৎ অসম আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চল আৰু নাগালেণ্ডত যি অবৈধ খনন কাৰ্য চলিছিল আৰু প্ৰকৃতিক ধ্বংস কৰাৰ যি এটা জঘন্যতম মাফিয়াগিৰি চলি আছে, যাৰ ফলশ্ৰুতিত আজি আমাৰ শিৱসাগৰ, চৰাইদেউকে ধৰি কেইবাখনো জিলাৰ মানুহসকল আজি বিপন্ন অৱস্থাত। তেওঁলোকক ইমান দিন লাগিব তেওঁলোকক উদ্ধাৰ কৰোঁতে, এয়াও অনিশ্চিত অৱস্থাত। বিষয়টো মই একেধৰণে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই ধৰণৰ ঘটনা কেৱল পুঁজিবাদী সমাজ ব্যৱস্থাতহে বেছিকৈ হয়। পুঁজিপতিসকলৰ যি লুণ্ঠনৰ হাবিয়া, প্ৰকৃতি ধ্বংস কৰি হওক, অন্যান্য সকলো ধ্বংস কৰি হওক, তেওঁলোকৰ মুনাফা মাত্ৰ বাঢ়িব লাগে। জনকল্যাণ তেওঁলোকৰ উদ্দেশ্য নহয়, ধনকল্যাণ হ'ল তেওঁলোকৰ উদ্দেশ্য। আৰু এই ধনকল্যাণৰ ক্ষেত্ৰত যদি ৰাজনৈতিক ক্ষমতাত থকা চৰকাৰ এখনো যদি সহায়ক হাত আগবঢ়ায় একেবাৰে পূৰ্ণ পৰ্যায়ত, তেতিয়াহ'লেতো আৰু কথাই নাই। আৰু সেই ঘটনা বৰ্তমানে ঘটি আছে। আমাৰ অসমৰ যি বিজেপি চৰকাৰ, কেন্দ্ৰৰ যি বিজেপি চৰকাৰ, এই চৰকাৰখনৰ নীতিৰ ফলত আজি এই ঘটনাবিলাক ঘটিছে। আমি যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি বাতিলৰ দাবী কৰোঁ, তেতিয়া কিছুমান মানুহে আমাক কেতিয়াবা অলপ তাচ্ছিল্য সুৰত কয়, তহঁতেতো এইবিলাক কি শ্লোগান দি থাক, কি জনবিৰোধী চৰকাৰ, জনবিৰোধী নীতি। এতিয়া মই তেখেতসকলক জনাব বিচাৰিছোঁ, এই জনবিৰোধী নীতি এইটো। আজি কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ আৰু জনগণৰ বিপক্ষে গ্ৰহণ কৰা কৰ্মকাণ্ডৰ ফলতে আজি এই শিৱসাগৰ, চৰাইদেউৰ ঘটনা। কিন্তু এয়া আজি সন্মানীয় উজ্জ্বল ভূঞা ডাঙৰীয়াই যোৱাকালি এই কথাটো পুনৰবাৰ ক'লে। আমি সৰু মানুহ, তেখেত অতিশয় বিজ্ঞ মানুহ, তেখেতৰ কথা নিশ্চয় আমাৰ অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব। আৰু বিষয়টো একেবাৰে পুংখানুপুংখভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰে, কাৰো মই ৰাজনৈতিক প্ৰভাৱৰ ভিত্তিত নহয়, বৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞানসন্মতভাৱেই অজস্ৰ বিজ্ঞানী আছে আমাৰ ভাৰতবৰ্ষত বা অসমতো। তেওঁলোকৰ সহায় লৈ এইটো তাৎক্ষণিকভাৱে তদন্ত কৰিব লাগে, কি হৈছে ঘটনাটো। আমি প্ৰসংগটো আছিলে এবাৰ 10 আগষ্ট, কিন্তু কথাখিনি ক'লোঁ এই ধৰণৰ। ইয়াৰ কাৰণো হৈছে 10 আগষ্টৰ যি দাবীপত্ৰ, এই দাবীবিলাক হৈছে কেন্দ্ৰীয় চৰকাৰৰ নীতি বিৰোধী মোটামুটি। চৰকাৰখনে যি নীতি গ্ৰহণ কৰিছে, এই নীতিৰ বিৰুদ্ধে আমি এই দাবীবিলাক উত্থাপন কৰিছোঁ। আৰু 10 আগষ্ট তাৰিখে আমাৰ সমগ্ৰ দেশৰ লগতে অসমতো জেল ভৰো কাৰ্যসূচী পালন কৰিব শ্ৰমিকসকলে, কৃষকসকলে, কৃষি শ্ৰমিকসকলে। আৰু তেখেতসকলক সহায় কৰাৰ কাৰণে, তেখেতসকলক সহযোগ কৰাৰ কাৰণে ছাত্ৰসকল, যুৱসকল, মহিলাসকল, অন্যান্য সংগঠনবিলাকো আগবাঢ়ি আহিছে, ভাল কথা। কিন্তু মূল কথাটো হৈছে চৰকাৰখনে গ্ৰহণ কৰা নীতি। এই নীতিটোৰ বিৰুদ্ধে যোৱা সময়ছোৱাত ট্ৰেড ইউনিয়নসমূহে, কৰ্মচাৰী ফেডাৰেশ্যনসমূহে, অন্যান্য ছাত্ৰ, যুৱ, মহিলা সংগঠনসমূহে, সচেতন সংগঠনসমূহে কিন্তু প্ৰতিবাদ জনাই আহিছিল, চৰকাৰক সকীয়াই আহিছিল। সংবিধানখনক সন্মান জনাই, সংবিধানখনৰ আধাৰত দেশৰ জনগণৰ কল্যাণৰ হকে চৰকাৰখনে কাম কৰিব লাগে, পুঁজিপতিৰ কল্যাণৰ কাৰণে নহয়। কিন্তু এই চৰকাৰখনে বিপৰীত স্থিতি, প্ৰতিবাৰে তেওঁলোকে পুঁজিপতিৰ কল্যাণৰ হকে কাম কৰিলে। শিক্ষাৰ বাণিজ্যিকৰণ কৰিবলৈ যাই পেলাই যি ঘটনা ঘটালে, আজি ধৰ্মেন্দ্ৰ প্ৰধান মুখ্য শিক্ষামন্ত্ৰী পদত্যাগ কৰিব লগা পৰ্যন্ত ঘটনা হ'ল, এই কথা মই দুনাৰে দোহাৰিব খোজা নাই।
কিন্তু ঘটনাটো হৈছে যে বিক্ষোভ উমি উমি জ্বলি থাকে আৰু তাৰ বিস্ফোৰণ ঘটিছে এই ছাত্ৰ আন্দোলনৰ মাজেৰে যোৱা কিছুদিন আগতে নতুন দিল্লীত যি ঘটনা ঘটি গ'ল। একেই ধৰণে আজি অসমতো আজি চৰাইদেউ শিৱসাগৰ জিলাৰ যি ঘটনা, এই ঘটনা কিন্তু চৰকাৰৰ নীতিৰ বাহিৰত নহয়। প্ৰাকৃতিক দুৰ্যোগ বানপানী হৈছে, ক্ষমা কৰিব, নদী বৰষুণ হৈছে, বৰষুণ হোৱাটো স্বাভাৱিক, বৰষুণটো এটা প্ৰাকৃতিক ঘটনা, বৰষুণ হৈ থাকে। অসমত বানপানী হোৱাটো একো নতুন কথা হ'বই নোৱাৰে, নতুন কথা নহয়, মুঠেই নহয়। কিন্তু এইবাৰৰ বানপানীয়ে এটা বানপানী ঠিক নহয়, এইটো মানৱ সৃষ্ট এটা প্ৰাকৃতিক দুৰ্যোগ, আৰু যাৰ ফলত এই ঘটনাবিলাক ঘটিছে। আমি সেইকাৰণে এই কথাটো অধিক গুৰুত্বপূৰ্ণ হৈছোঁ। গতিকে 10 আগষ্টৰ দাবীও আমি সেইকাৰণে কৰিছোঁ যে বানপানী সমস্যাক এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, কাৰণ এয়া অসম, নাগালেণ্ড, অসম, অৰুণাচল, অসম, উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ লগত সম্পৰ্কযুক্ত। গতিকে স্বাভাৱিকভাৱেই আজি ভূটানৰ লগত কোনে ডিল কৰিব? আজি ভূটানে পানী এৰি দিয়াৰ ফলত আজি দৰং জিলাৰ অৱস্থা বেয়া হৈছে, বৰপেটা জিলাৰ অৱস্থা বেয়া হৈছে, কোনে ডিল কৰিব? এইটো ৰাষ্ট্ৰীয় সমস্যা। সেইকাৰণে অসমৰ ৰাষ্ট্ৰীয় বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, সঠিক পদক্ষেপ গ্ৰহণ কৰা, মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাটো সাংবিধানিক দায়িত্ব। এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে। ব্যৰ্থ বুলি ক'লে ভুল হ'ব, চূড়ান্তভাৱেই ব্যৰ্থ হৈছে। এওঁলোকৰ কোনো ইচ্ছাই নাই আচলতে এই গোটেই সমস্যাটোক এটা স্থায়ী সমস্যা সমাধানৰ ফালে গতি কৰাৰ কাৰণে। অসমতো 10 বছৰ ধৰি শাসন কৰিলে তেওঁলোকে। আজি কেন্দ্ৰত আজি তৃতীয়বাৰৰ কাৰণে ক্ষমতা দখল কৰিবলৈ আগবাঢ়ে বুলি আৱাজ দি আছে, তেওঁলোকে দখল কৰি শাসন চলাই আছে। গতিকে এই চৰকাৰখনৰ জনকল্যাণমূলক ব্যৱস্থাবিলাক কিয় নলয় তেওঁলোকে? আজি শ্ৰমিকসকলৰ অৱস্থা, কৃষকৰ অৱস্থা, ভাৰতবৰ্ষৰ দুটাই আমাৰ দেশৰ মূল দুই উৎপাদন ক্ষেত্ৰত দুই মূল শক্তি, শ্ৰমিক আৰু কৃষক। আৰু এই শ্ৰমিক আৰু কৃষকৰে অধিকাৰবিলাক তেওঁলোকে এটাৰ পাছত এটাকৈ কৰ্তন কৰি আছে, এটাৰ পাছত এটাকৈ তেওঁলোকে নোহোৱা কৰি আছে। গতিকে শ্ৰম কোড আনিছে তেওঁলোকে, 29খন শ্ৰম আইন সংশোধন কৰি শ্ৰম কোড আনিছে শ্ৰমিকৰ অধিকাৰবিলাক কৰ্তন কৰাৰ কাৰণে, কেৱল কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে। কৃষকৰ কলা আইন আনিছিল, আন্দোলনৰ ফলত তেওঁলোকে তাক কাষৰীয়া কৰি চলে। কিন্তু সেই দাবী যিবিলাক মূল দাবী আছিল, আজি কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য নিৰ্ধাৰণ কৰা আৰু সেই মূল্য অনুসৰি ফেচিলিটেটিং, অৰ্থাৎ মূল্য নিৰ্ধাৰণ কৰিলেতো নহ'ব, চৰকাৰীভাৱে তাক সংগ্ৰহ কৰাৰ যি কেন্দ্ৰবিলাক, এই কেন্দ্ৰবিলাকো পৰ্যাপ্ত পৰিমাণে গঢ়ি উঠা নাই। আৰু সময়ত গঢ়ি নুঠায়, ফচল যেতিয়া ওলায় তাৰ পাছত যদি কেন্দ্ৰ গঠন কৰে তেতিয়াতো নহ'ব। ফচলৰ আগতেই কেন্দ্ৰ প্ৰতিষ্ঠা কৰি কৃষকক মবিলাইজ কৰিব লাগিব, তেওঁলোকে যাতে সহজতে সেই জমা দিব পাৰে। তাৰ কাৰণে হৰেক ৰকমৰ নীতি নিয়ম কৰে, যাৰ কাৰণে গৰীব কৃষকে তাতে আৰু তেওঁৰ ফচল জমা দিবলৈ বা বিক্ৰী কৰিবলৈ সাহসে কৰিব নোৱাৰে বা যাবই নোৱাৰে। হৰেক ৰকমৰ ক্ৰাইটেৰিয়া, ডিজিটেল পদ্ধতি, আধাৰ লাগিব, মাটিৰ প্ৰমাণ পত্ৰ লাগিব, হৰেক ৰকমৰ কায়দা। আৰু খেতি কৰা মানুহে উৎপাদন কৰিছে, উৎপাদিত সামগ্ৰীখিনি যদি অবৈধ হয় পিছত বিচাৰ কৰিব না, আগতে সেইকাৰণেতো সংগ্ৰহ কৰক আগতে। গতিকে কৃষককো সেইকাৰণে তেওঁলোকে নিৰ্ধাৰণ কৰিব পৰা নাই। নিবনুৱা সমস্যা ভয়ানকভাৱে আগবাঢ়ি আছে। অসমৰ আজি 30 লাখতকৈ অধিক নিবনুৱা আজি ভয়াৱহ ৰূপ ধাৰণ কৰি আছে। এই সমস্যা সমাধানৰ কাৰণে চৰকাৰখনৰ পৰিকল্পনা কি? গতিকে এই বিগত সমস্যাৰ এই চৰকাৰখনে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত সমাধান কৰাৰ ক্ষেত্ৰত, শ্ৰমিক আৰু কৃষকৰ স্বাৰ্থ ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি নীতি লৈ আছে, এই নীতি শ্ৰমিক আৰু কৃষকৰ সপক্ষে হোৱা নাই, কেৱল কৰ্পৰেট চেক্টৰৰ সপক্ষে হৈছে। তেওঁলোকৰ কাৰণে 800 দিন তেওঁলোকৰ কাৰণে আহিছে, 800 দিন আহিছে আদানীৰ কাৰণে, আম্বানীৰ কাৰণে, টাটাৰ কাৰণে, বিৰলাৰ কাৰণে, ভাৰতবৰ্ষৰ 66 গৰাকী বৃহৎ পুঁজিপতিৰ কাৰণে 800 দিন আহিছে। কিন্তু ভাৰতবৰ্ষৰ কোটি কোটি জনগণৰ কাৰণে অতিশয় দুৰ্দশাগ্ৰস্ত দিন প্ৰতিদিনে বাঢ়ি যাব ধৰিছে। গতিকে ফলত মানুহৰ ক্ৰয় ক্ষমতা নাই, বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে, মূল্যবৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে। গতিকে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ বিষয়, বানপানী সমস্যাৰ সমাধানৰ বিষয়, শ্ৰম কোড বাতিল কৰা, শ্ৰম কোড যাতে কোনো অৱস্থাৰে প্ৰয়োগ কৰিব নোৱাৰে, এই 3টা মূল বিষয় লৈ পেলাই আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন, আঁচনিভুক্ত কৰ্মচাৰীসকল, অংগনবাড়ী কৰ্মী, সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মচাৰীসকল, তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে, চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে। বিশেষ কৰি অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল, কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম, আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে। কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল। চৰকাৰী কাম কৰে কিন্তু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি নিদিয়ে।
আচৰিত ধৰণৰ কথা। যদি এইখন চৰকাৰ সঁচা অৰ্থ জনকল্যাণৰ চৰকাৰ, এইখন চৰকাৰে যদি দাবী কৰিব, যি ধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে, মানুহৰ লগত থাকে, এইবিলাক মানুহ নহয় নেকি? 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত। এওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে, সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে। এই প্ৰচণ্ড মূল্য বৃদ্ধিৰ হেঁচাত এগৰাকী আশাকৰ্মী মাত্ৰ 3,000 টকা পায়, তাকো নিয়মিত নহয়। সেই টকাৰে এগৰাকী আশাকৰ্মী কেনেকৈ চলিব? 4,000 টকা আজিলৈকে এগৰাকী সহায়িকা, অংগনবাড়ী সহায়িকা এগৰাকী মাত্ৰ 4,000 টকা পায়। 8,000 টকা পায় এগৰাকী কৰ্মীয়ে, কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত? এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে মই আৰু এইবিলাক বৰ্ণনা দিবলৈ নাযাওঁ। প্ৰতিবাদ খাদ্য সামগ্ৰী, নিত্য প্ৰয়োজনীয় প্ৰতিবিধ সামগ্ৰীৰ দাম হুৰে বাঢ়ি আছে, তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰৰ কোনো ব্যৱস্থা নাই। পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি পেট্ৰলিয়াম ছেক্টৰৰ পৰা আৰম্ভ কৰি কাপোৰ কানি ঔষধটো এটা ভয়ানক অৱস্থালৈ ৰূপান্তৰ কৰিছে। জীৱনদায়ী ঔষধবিলাকো এতিয়া সাধাৰণ মানুহে কিনিব নোৱাৰা অৱস্থা হৈছে। তেওঁলোকে বিভিন্ন পদ্ধতি কৰিলে যে চৰকাৰীভাৱে ফাৰ্মাচী খুলি দিয়া হ'ব, তাতে ফাৰ্মাচীৰ পৰা ঔষধ পেলাই কম পইচাত ঔষধ পাব। কিন্তু কি হ'ল, সেই ফাৰ্মাচীত যাই বেমাৰীবিলাকতো উভতি আহিব লাগে, প্ৰেছক্ৰিপশ্যন লৈ যায় ডক্টৰে দিয়া লিখি দিয়া, কিন্তু তাতে ঔষধ নাপায় তেওঁলোকে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰখনে সম্পূৰ্ণ ব্যৰ্থ হৈছে। গতিকে আজি শিক্ষা, স্বাস্থ্য, জীৱন জীৱিকা, কৰ্মৰত শ্ৰমিকৰ তাৰ উপযুক্ত মজুৰি, বা যিসকলে চৰকাৰী সেৱাত জড়িত আছে তেওঁলোকক এটা উপযুক্ত মজুৰি দিয়া, এইবিলাকতো দেশৰ সংবিধানে কোৱা কথা। এটা নতুনকৈ বেলেগে কোনো মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ আঙুলি টুৱাই থাকে, বাওঁপন্থীসকলে ডিষ্টাৰ্ব দি আছে, বাওঁপন্থীসকলে বিকাশত ডিষ্টাৰ্ব দিয়ে, বাওঁপন্থীসকলে উন্নয়নৰ বিকাশ সাধন নকৰে, সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই দৃঢ়তাৰে ক'ব খোজোঁ, আপুনি সংবিধানখন আকৌ এবাৰ পঢ়িব। আমাৰ দেশৰ সংবিধানে প্ৰদত্ত কৰা এইবিলাক অধিকাৰ, এই অধিকাৰ বিচৰা মানে সেই মানুহজন কেতিয়াও চৰকাৰী শত্ৰু হ'ব নোৱাৰে। চৰকাৰখন নীতিৰ বিৰুদ্ধে থিয় দিম, নিশ্চিতভাৱে থিয় দিম আমি। এই নীতিয়ে যদি জনসাধাৰণৰ ক্ষতি কৰে, যি নীতিয়ে, সেই নীতিৰ বিৰুদ্ধে আমি নিশ্চিতভাৱে থিয় দিম। যি নীতিয়ে শ্ৰমিকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰে, যি নীতিয়ে নিবনুৱা সমস্যা বৃদ্ধি কৰে, যি নীতিয়ে শিক্ষা বাণিজ্যিকৰণ কৰে, যি নীতিয়ে কৃষকৰ ফচলৰ উচিত দাম নিদিয়ে, যি নীতিয়ে বানপানীৰ নিচিনা এটা প্ৰাকৃতিক সম্পদৰ সমস্যাক এটা সমাধান কৰাৰ চৰকাৰখনে কোনো উপযুক্ত পদক্ষেপ ল'ব নোৱাৰে, তাৰে নামত কোটি কোটি টকা দুৰ্নীতি মাত্ৰ কৰিব পাৰে, মাফিয়াৰা চলাব পাৰে। যি নীতিয়ে আজি মাফিয়াক গুৰুত্ব দিয়ে, যি নীতিয়ে কৰ্পৰেট গোষ্ঠীক গুৰুত্ব দিয়ে, যি নীতিয়ে কেৱল যিমানেই দুৰ্নীতি কৰিব বা সিমানেই তুমি আমাৰ দলৰ মানে গুৰুত্বপূৰ্ণ সদস্যলৈ ৰূপান্তৰিত হ'ব পাৰিবা, দুৰ্নীতিসকলৰ পৰা তোমালোকে নিফেলে আসনত বহাই আছা, এই ধৰণৰ নীতিবিলাক হৈছে জনবিৰোধী নীতি। আৰু এই নীতিৰ বিৰুদ্ধে দেশৰ সংবিধান ৰক্ষাৰ কাৰণে, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, শ্ৰমিক কৃষকৰ অধিকাৰ ৰক্ষাৰ কাৰণে 10 আগষ্টৰ এই কাৰ্যসূচী। গতিকে 10 আগষ্টৰ এই কাৰ্যসূচীত সৰ্বস্তৰৰ শ্ৰমিক কৰ্মচাৰী, আজি কাৰখানা শ্ৰমিকসকলেও যোৱা বিগত 10 বছৰ ধৰি 2015 চনত কাৰখানাত কাম কৰা শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ঘোষণা কৰিছিল অসম চৰকাৰে। আজি 2026 চন, এতিয়ালৈকে ন্যূনতম মজুৰি ঘোষণা হোৱা নাই, যাৰ ফলত মালিকসকলে ভাল পাইছে, মালিকসকলৰ আশ্চৰ্য হৈছে। যিবিলাক কৰ্তৃপক্ষ, যিসকল নিয়োগকৰ্তা, চৰকাৰী বেচৰকাৰী নিয়োগকৰ্তাসকলৰ কাৰণে সুবিধাজনক অৱস্থা হৈছে, কিন্তু শ্ৰমিক, কাম কৰি থকা শ্ৰমিকজন, সি আজি মাত্ৰ 7,200 টকা মাহিলী মাননি মজুৰি লৈ পেলাই চলিব লাগে। একোজন শ্ৰমিকে একেবাৰে ন্যূনতম মজুৰিটো লৈ পেলাই কেনেকৈ চলিব পাৰে? না ব্যক্তিগত খণ্ডত নাৰ্ছিং হোমত কাম কৰা এগৰাকী ৱাৰ্ড গাৰ্ল, ৱাৰ্ড বয়, নাৰ্ছৰ পৰা আৰম্ভ কৰি একেবাৰে অন্যান্য ক্ষেত্ৰত কাম কৰা যিবিলাক কল কাৰখানাৰ শ্ৰমিক আছে, অজস্ৰ কল কাৰখানাৰ যিবিলাক শ্ৰমিক আছে, এই শ্ৰমিকসকলৰ আজি অৱস্থা কি? তেওঁলোকে মুখেৰে মাতিব নোৱাৰে, তেওঁলোকৰ সাহস গতাব নোৱাৰে, কাৰণ তেওঁলোকে মাতিলেই তেওঁলোকৰ চাকৰি যাব। গতিকে আজি স্বাভাৱিকভাৱে সংগঠিত শ্ৰমিক সংগঠনে, শ্ৰমিক আন্দোলনে সেই দাবী উত্থাপন কৰিব লগা হৈছে। চৰকাৰখনৰ ওচৰত আমাৰ এই পুনৰ দাবী জনালোঁ, অতি শীঘ্ৰে তেওঁলোকে এই সাংবিধানিক, ন্যায়সংগত আৰু একেবাৰে জীৱন ধাৰণৰ কাৰণে অতিশয় প্ৰয়োজনীয় এই দাবী পূৰণ কৰাৰ কাৰণে মই পুনৰ দাবী আহ্বান জনালোঁ। আৰু 10 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ, ভাৰতবৰ্ষৰ লগতে অসমতো এই কাৰ্যসূচী সৰ্বস্তৰত, শদিয়াৰ পৰা ধুবুৰীলৈকে, তিনিচুকীয়াৰ পৰা ৰাঙাপাৰালৈকে সৰ্বস্তৰত যাতে এই কাৰ্যসূচী সফল কৰে, সকলো মানুহে যাতে ওলাই আহে, শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ সাব্যস্ত হ'ব। আমি সিদিনাখন স্বইচ্ছাই গ্ৰেপ্তাৰ বৰণ কৰিব বিচাৰিছোঁ, আৰু আমি ক'ব বিচাৰিছোঁ যে আমি জেললৈ ভয় নকৰোঁ, আমি কোনো জেল হাজতলৈ ভয় নকৰোঁ, কাৰণ আমি সংবিধান ৰক্ষাৰ কথা কৈ পেলাই যদি জেলত যাব লাগে যাম দিয়ক। শ্ৰমিক কৃষকৰ স্বাৰ্থ ৰক্ষাৰ কথা ক'বলৈ যাওঁতে জেলত যাব লাগে যাম দিয়ক।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলে যদি জেলত যাব লাগে যাম দিয়ক, শ্ৰমিকৰ ন্যূনতম মজুৰি আদায়ৰ হকে যদি জেলত যাব লাগে যাম দিয়ক। এই কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মচাৰী, আশা কৰ্মীসকলৰ তেওঁলোকৰ সামান্য মাননি ধনখিনি বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিবলৈ যাওঁতে যদি আমি জেলত যাব লগা হয়, পুলিচৰ মাৰ খাব লগা হয়, আমি তাৰ কাৰণে প্ৰস্তুত আছোঁ, শ্ৰমিক শ্ৰেণী প্ৰস্তুত আছোঁ, CITU প্ৰস্তুত আছোঁ। আৰু সেইকাৰণে CITU আহ্বান জনাইছে জেল ভৰো কাৰ্যসূচী, 10 তাৰিখে জেল ভৰো কাৰ্যসূচী। এই কাৰ্যসূচীত সকলো অংশ ৰাইজৰ আমি সহযোগিতা কামনা কৰিলোঁ। গুৱাহাটীৰ এই কাৰ্যসূচী পাণবজাৰৰ BSNL চাৰিআলি, যিটো কটন চাৰিআলি, তাতে ৰাইজসকল সমবেত হ'ব। মই গুৱাহাটীৰ বৃহত্তৰ কামৰূপ মহানগৰৰ গুৱাহাটীৰ সকলোকে তাতে সমবেত হ'বলৈ আহ্বান জনাইছোঁ। আৰু সকলো জিলাৰ সদৰত, সেই বৰপেটা হওক, নলবাৰী হওক, সেই কোকৰাঝাৰ হওক, ধুবুৰী হওক, সেই তিনিচুকীয়া হওক, ডিব্ৰুগড় হওক, চৰাইদেউ, শিৱসাগৰ আৰু এই বান বিধ্বস্ত জিলাকেইখন বাদ দি পেলাই, জিলাকেইখন বাদ দি বাকী জিলাবিলাকত কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, ধেমাজি, লখিমপুৰৰ পৰা আৰম্ভ কৰি নগাঁও, হোজাইৰ পৰা আৰম্ভ কৰি সকলো জিলাত যাতে, কামৰূপ, দক্ষিণ কামৰূপ ইত্যাদি, গোৱালপাৰা, ধুবুৰী, এই সকলো জিলাত যাতে এই ধৰণে ওলাই আহে। আৰু 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা যাতে সমবেত হয়, এটা জেগাত সমবেত হয় আৰু দাবী উত্থাপন কৰে, প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষী আহিলে ক'ব লাগিব যে আমি গ্ৰেপ্তাৰ হোৱা হৈছোঁ, আপোনালোকে গ্ৰেপ্তাৰ কৰক। মাত্ৰ শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সকলোৰে প্ৰতি আমি আহ্বান